আইনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ কৃষকসকলে প্ৰায় এমাহ জুৰি ৰাস্তালৈ ওলাই আহি দিল্লী আৰু হাৰিয়ানাৰ বৰ্ডাৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু কেন্দ্ৰৰ মোদী চৰকাৰে সেই কৃষকসকলৰ হৈ বা এই কলা কৃষি আইন বাতিলৰ সপক্ষে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আপোনালোকে নিশ্চয় জানে যে এইখন যি কৃষি কলা আইন, এই আইনৰ জৰিয়তে যদি কোনোবা লাভৱান হ'ব, একমাত্ৰ কেন্দ্ৰৰ মোদী চৰকাৰৰ, মোদী ডাঙৰীয়াৰ কিছু উদ্যোগপতি, ডাঙৰ উদ্যোগপতি, মোদী ডাঙৰীয়াৰ ঘনিষ্ঠ বন্ধু হ'ব। কেৱল আম্বানী আৰু আদানীৰ স্বাৰ্থত, আম্বানী আৰু আদানীৰ লাভান্বিত কৰাৰ স্বাৰ্থত কেন্দ্ৰত মোদী চৰকাৰে এইখন কলা কৃষি আইন কৃষকৰ ওপৰত জাপি দিছে। যে এই কৃষি আইন সমগ্ৰ ভাৰতবৰ্ষৰ কৃষকসকলৰ উপৰিও সাধাৰণ জনতাই কেতিয়াও মানি নলয়। ইয়াৰ ৬২ কোটি কৃষকে সমগ্ৰ ভাৰতবৰ্ষত এই কলা কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। তাৰ লগতে আমিও ৰাজপথলৈ ওলাই আহিছোঁ। কংগ্ৰেছ দলেও এই কলা কৃষি আইনৰ বিৰোধিতা কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ বৰপেটা জিলাৰ হাউলিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত আজি এক প্ৰতিবাদী জোৰ সমদল উলিয়াই আমি এনেদৰে ৰাজপথত উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰোঁ। ধন্যবাদ।